Hello everyone, welcome to Learn with Yasmin. আজিৰ ভিডিঅ'ত আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 5 বংশগতিৰ সূত্ৰ আৰু প্ৰকাৰণ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম বংশগতিৰ ক্ৰমজমীয় তত্ত্ব, ক্ৰমজমেল থিয়ৰী অফ ইনহেৰিটেন্স। ইয়াৰ আগতে এইটো আছিল কি স্বাধীন বৰ্গ বিভাজন সূত্ৰ, মেণ্ডেলৰ যিটো থাৰ্ড ল আছিল, তৃতীয় সূত্ৰ, যাক স্বতন্ত্ৰ বিন্যাসৰ সূত্ৰ বুলিও কোৱা হয়, এইটো হৈ গৈছে। আজি হ'ব বংশগতিৰ ক্ৰমজমীয় তত্ত্ব বা সূত্ৰ। এতিয়া চোৱা, বংশগতিৰ যিটো ক্ৰমজমীয় তত্ত্ব বা সূত্ৰ আছে, এইটো সূত্ৰ কি হৈছিল যে মেণ্ডেলৰ পৰীক্ষাৰ পিছত আৱিষ্কাৰ হৈছিল। তোমালোকে দেখা পাইছা যে যেতিয়া আমি মেণ্ডেলৰ সূত্ৰসমূহ পঢ়ি আছিলোঁ, তেতিয়া আমি ক'তো ক্ৰমজমৰ বিষয়ে পঢ়া নাছিলোঁ। তাৰমানে যেতিয়ালৈকে মেণ্ডেলে পৰীক্ষাসমূহ কৰি আছিল, বংশগতিৰ পৰীক্ষাসমূহ কৰি আছিল, তেতিয়ালৈকে ক্ৰমজম শব্দ, তাৰপিছত জিন, এইবোৰ শব্দৰ আৱিষ্কাৰ হোৱা নাছিল। মেণ্ডেলে এটাই বস্তু ব্যৱহাৰ কৰিছিল তেওঁৰ পৰীক্ষাত, যে বংশগতিৰ যিবোৰ চৰিত্ৰ আছে, সেই চৰিত্ৰসমূহ কাৰকে কি কৰে, এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ লৈ যায়। কাৰণ তেওঁৰ ক্ৰমজম, জিন এইবোৰৰ বিষয়ে আইডিয়া নাছিল, ধাৰণা নাছিল। তেওঁৰ মতে কি আছিল, কাৰক হৈছে কি বংশগতি তত্ত্বৰ বাহক। এইটো যিটো বংশগতিৰ ক্ৰমজমীয় তত্ত্ব আছে, এইটোক বফেৰী আৰু চাটান ক্ৰমজমীয় সূত্ৰ বুলি কোৱা হয়। ইয়াতে আছে চোৱা, বফেৰী আৰু চাটান ক্ৰমজমীয় সূত্ৰ বুলি কোৱা হয়। বফেৰী আৰু চাটান ক্ৰমজমীয় সূত্ৰ কোৱাৰ কাৰণ হৈছে কি, এই যিটো সূত্ৰ, ক্ৰমজমীয় সূত্ৰ, এই সূত্ৰটো দুজন বিজ্ঞানী, ৱাল্টন চাটান আৰু থিয়ডৰ বফেৰীয়ে আৱিষ্কাৰ কৰিছিল। সেইকাৰণে ইয়াক চাটান আৰু বফেৰী সূত্ৰ নামেৰেও জনা যায়। এই সূত্ৰৰ মতে কি হয় যে যিবোৰ ক্ৰমজম থাকে, ক্ৰমজমবোৰে কেতিয়াবা জোৰ পাতে আৰু কেতিয়াবা ইহঁতে বিভাজিত হৈ যায়, যিটো কি হয় মেণ্ডেলৰ সূত্ৰৰ সৈতে একে হয়। মেণ্ডেলৰ পৃথকীকৰণ সূত্ৰ মতে কি হয়, যিবোৰ কাৰক থাকে, যিবোৰ চৰিত্ৰ কঢ়িয়াই লৈ যোৱা যিবোৰ এলিল থাকে, এলিলবোৰ যেতিয়া জনন কোষ সৃষ্টি হয়, জনন কোষ সৃষ্টিৰ সময়ত এটাই আনটোৰ পৰা পৃথক হৈ যায় আৰু ইহঁতে পৃথকে পৃথকে জনন কোষ সৃষ্টি কৰে। ঠিক তেনেদৰে ক্ৰমজমীয় সূত্ৰ মতেও কি হয়, যিবোৰ ক্ৰমজম থাকে, ক্ৰমজমবোৰে কি কৰে, যেতিয়া জনন কোষ গঠন হয়, জনন কোষ গঠনৰ সময়ত কি হয়, কোষ বিভাজন হয়, হয়নে? সেই কোষৰ ভিতৰতে কি থাকে, ছাপোজ এইটো কোষৰ ভিতৰত কি থাকে, কোষ কেন্দ্ৰ, আৰু কোষ কেন্দ্ৰৰ ভিতৰত থাকে কি, এইবোৰ কি হয়, ক্ৰমজম, আৰু ক্ৰমজমৰ ভিতৰত থাকে জিন। যেতিয়া জনন কোষৰ সৃষ্টি হয়, তেতিয়া কোষ বিভাজন হয়। কোষ বিভাজন হোৱাৰ লগে লগে ক্ৰমজমো বিভাজিত হয় আৰু তাৰ লগতে জিনবোৰো বিভাজিত হয়। জাষ্ট মেণ্ডেলে তেওঁৰ পৰীক্ষাত ক্ৰমজম, জিন এইবোৰ ব্যৱহাৰ কৰা নাছিল। মেণ্ডেলে কি কৈছিল যে কাৰকবোৰ কি হয়, এটা আনটোৰ পৰা বিভাজিত হৈ যায়। এইটো চিত্ৰত চোৱা, ইয়াতে কি হৈছে, এইবোৰ যিবোৰ ক্ৰমজম আছে, ক্ৰমজমবোৰ কি হৈ যায়, এটাই আনটোৰ পৰা ছেপাৰেট হৈ যায়, হৈ পেলাই এইটো এটা ক্ৰমজম গৈ পেলাই কি কৰিব, বেলেগ এটা ক্ৰমজমৰ সৈতে জোৰ পাতিব জনন কোষ গঠনৰ সময়ত। এইটোৱে গৈ পেলাই বেলেগৰ সৈতে জনন কোষ গঠনৰ সময়ত জোৰ পাতিব, এইটোৱে বেলেগ, এইটো বেলেগ। তাৰমানে যেতিয়া জনন কোষ গঠনৰ আগত ইহঁতে কি হিচাপে আছে, এনেদৰে জোৰ হিচাপে আছে। যেতিয়াই জনন কোষ গঠন হ'ব, তেতিয়া ইহঁতে কি হৈ যাব, বিভাজিত হৈ যাব আৰু যেতিয়া প্ৰজনন হ'ব, সংকৰণ হ'ব, সেইটো সময়ত যেতিয়া দুটা পিতৃপুৰুষৰ ক্ৰমজম আহি কি হ'ব, জোৰ পাতিব। বুজি পাইছানে? তাৰমানে জনন কোষ গঠনৰ আগত জোৰ হিচাপে থাকে, জনন কোষ গঠনৰ সময়ত ইহঁতে ছেপাৰেট হৈ যায়, আকৌ যেতিয়া প্ৰজনন হয় তেতিয়া আকৌ ইহঁতে জোৰ পাতে। তাৰপিছত যিটো মেণ্ডেলৰ সূত্ৰ আছিল, মেণ্ডেলৰ সূত্ৰটোক বহুত বিজ্ঞানীয়ে মানি লোৱা নাছিল কিছুমান কাৰণৰ কাৰণে, আৰু তেওঁলোকে এই পৰীক্ষাসমূহক আকৌ কৰিছিল। তেনেকুৱা ধৰণৰ এজন বিজ্ঞানী হৈছে কি, থমাছ মৰ্গান। তেওঁ বহুত
বংশগতিৰ পৰীক্ষা কৰিছিল আৰু থমাছ মৰ্গানক ফাদাৰ অফ এক্সপেৰিমেণ্টেল জেনেটিক বুলি জনা যায়। যেনেকুৱা মেণ্ডেলক কি জনা যায়? ফাদাৰ অফ জেনেটিক। ঠিক তেনেদৰে মৰ্গানক কি বুলি জনা যায়? ফাদাৰ অফ এক্সপেৰিমেণ্টেল জেনেটিক্স বুলি জনা যায়। তেওঁ কোনকুনি মাখি যে আছে ফলৰ ওপৰত তোমালোকে দেখা পাইছা সৰু সৰু মাখি পৰে। যদি ফল এনেই খোলা থৈ দিয়া অলপ পিছত চাবা তাতে সৰু সৰু বহুত মাখি পৰা দেখিবলৈ পাবা। সেই মাখিবোৰক কি বুলি কোৱা হয়? কোনকুনি মাখি বুলি কোৱা হয়। আৰু কোনকুনি মাখিৰ সাইণ্টিফিক নেম, বিজ্ঞানিক নাম হৈছে কি? ড্ৰছ'ফিলা মেলানগেষ্টৰ। ড্ৰছ'ফিলা মেলানগেষ্টৰ হৈছে কোনকুনি মাখিৰ বৈজ্ঞানিক নাম। আৰু মৰ্গানে তেওঁৰ পৰীক্ষাসমূহ কৰিছিল ড্ৰছ'ফিলা মেলানগেষ্টাৰৰ ওপৰত। তেওঁ বহুত কেইটা পৰীক্ষা কৰিছিল ড্ৰছ'ফিলা মেলানগেষ্টাৰৰ ওপৰত, কোনকুনি মাখিৰ ওপৰত। সেই পৰীক্ষাসমূহৰ ভিতৰত আছে যেনেকুৱা সহলগ্নতা, তাৰপিছত আছে পুনৰ সংযোজন, লিংগ সহলগ্নতা, তাৰপিছত আছে কি জিন উৎপৰিবৰ্তন, সহলগ্নতা মেপ, আৰু বহুতো আছে। এইবোৰ হৈছে কি মেণ্ডেলৰ পৰীক্ষাৰ ফলাফল। যেনেকুৱা মেণ্ডেলে সহলগ্নতা বুলি এটা থিয়ৰী আগবঢ়াইছিল, এটা সূত্ৰ আগবঢ়াইছিল। পুনৰ সংযোজন, লিংগ সহলগ্নতা, তাৰপিছত জিন উৎপৰিবৰ্তন, সহলগ্নতা মেপ যেনেকুৱা মেণ্ডেলে আগবঢ়াইছিল, পৃথকীকৰণ সূত্ৰ, প্ৰভাৱিতাৰ সূত্ৰ, প্ৰভাৱী জিন, অপ্ৰভাৱী জিন। ঠিক তেনেদৰে মৰ্গানেও বহুতকেইটা এনেকুৱা ধৰণৰ সূত্ৰ আগবঢ়াইছিল। ইয়াৰ কেইবাটাও আমি এইটো চেপ্টাৰতে আলোচনা কৰিম। যেনেকুৱা সহলগ্নতা, পুনৰ সংযোজন, লিংগ সহলগ্নতা, জিন উৎপৰিবৰ্তন, এইবোৰ আমি এইটো চেপ্টাৰতে পঢ়িম কি কি আছে। যিজন মৰ্গান আছিল থমাছ মৰ্গানক ফ্লাইমেন অফ জেনেটিক বুলিও কোৱা হয়। কাৰণ তেওঁ কি কৰিছিল? ফ্ৰুইট ফ্লাইৰ ওপৰত পৰীক্ষা কৰিছিল। ফ্ৰুইট ফ্লাই কোনকুনি মাখিৰ ইংৰাজী নাম। ফ্ৰুইট ফ্লাইৰ ওপৰত তেওঁ বহুত পৰীক্ষা নিৰীক্ষা কৰিছিল কাৰণে তেওঁক কি বুলি কোৱা হয়? ফ্লাইমেন অফ জেনেটিক্স বুলি কোৱা হয়। ফ্ৰুইট ফ্লাইৰ পৰা আহিছে ফ্লাই। যেনেদৰে মেণ্ডেলে মটৰ মাহৰ গছ তেওঁৰ পৰীক্ষাৰ কাৰণে বাছি লোৱাৰ কেইবাটাও কাৰণ আছিল, ঠিক তেনেদৰে মৰ্গানে যে ড্ৰছ'ফিলা বা কোনকুনি মাখি বাছি লৈছিল তাৰো কেইবাটাও কাৰণ আছিল। যেনেকুৱা যিটো কোনকুনি মাখি আছিল, কোনকুনি মাখিৰ জীৱনকাল বহুত চুটি হয়। কোনকুনি মাখি কেৱল 2 সপ্তাহমানহে জীয়াই থাকিব পাৰে। সেইকাৰণে সোনকালে পৰীক্ষা কৰি সোনকালে ফলাফল পাব পৰা যায়। তাৰপিছত কোনকুনি মাখিক সহজে পৰীক্ষাগাৰত গ্ৰ' কৰিব পৰা যায়, পৰীক্ষাগাৰত সহজে সৃষ্টি কৰিব পৰা যায়। সেইকাৰণে কোনকুনি মাখি তেওঁ বাছি লৈছিল। তাৰপিছত কোনকুনি মাখিৰ মতা আৰু মাইকী কোনকুনি মাখি সহজে চিনাক্ত কৰিব পৰা যায়। কাৰণ যিটো মতা কোনকুনি মাখি থাকে এনেকুৱা ধৰণৰ মতা কোনকুনি মাখিৰ তলৰ ফালে এনেকুৱা ধৰণৰ থাকে মতাটো,
আৰু মাইকী কুনকুনি মাখিৰ তলৰ ফালে এনেকুৱা পইণ্টেড থাকে, এনেকুৱা জোঙা থাকে মাইকী কুনকুনি মাখিৰ ক্ষেত্ৰত। সেইকাৰণে ইহঁতৰ মতা আৰু মাইকী কুনকুনি মাখি চিনি পোৱা সহজ হয়। আৰু যিটো বংশগতিৰ পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় কি মতা কোনটো হয় মাইকী কোনটো হয়, তেতিয়াহ'লেহে ইহঁতৰ মাজত সংকৰ ঘটাব পৰা যায়, প্ৰজনন ঘটাব পৰা যায়। চ' যিটো মতা কুনকুনি মাখি থাকে তাৰ তলৰ ফালে এনেকুৱা থাকে, সমান থাকে, কিন্তু মাইকীটোৰ এনেকুৱা পইণ্টেড থাকে। লগতে মতাটোৰ যিবোৰ ছেগমেণ্ট থাকে, এনেকুৱা ধৰণৰ ছেগমেণ্ট কৰা থাকে নহয় কুনকুনি মাখিৰ, এই তলৰ যিটো ছেগমেণ্ট থাকে এইটো ডাৰ্ক কালাৰৰ থাকে, ক'লা ৰঙৰ থাকে, কিন্তু মাইকীৰ তলৰ ছেগমেণ্টত তেনেকুৱা কোনো ধৰণৰ পাৰ্থক্য দেখিবলৈ পোৱা নাযায়, গোটেইকেইটা ছেগমেণ্ট একে ৰঙৰে দেখা যায়। তাৰপিছত যিটো মতা কুনকুনি মাখি থাকে সেইটো কি হয় চাইজত সৰু হয়, আৰু মাইকী কুনকুনি মাখিটো আকাৰত ডাঙৰ হোৱা দেখিবলৈ পোৱা যায়। তাৰপিছত কুনকুনি মাখিৰ বহুত চৰিত্ৰ থাকে, আৰু যেতিয়া বংশগতিৰ পৰীক্ষা কৰা হয়, যেনেকুৱা মেণ্ডেলে মটৰ মাহৰ পৰীক্ষা কৰোঁতে মটৰ মাহৰ 7যোৰ বেলেগ বেলেগ ধৰণৰ চৰিত্ৰ আছিল, ঠিক তেনেদৰে ড্ৰছ'ফিলাৰো বহুতকেইটা চাৰিত্ৰিক বৈশিষ্ট্য আছে যিবোৰৰ ওপৰত তেওঁ কি কৰিব পাৰিছিল, পৰীক্ষা কৰিব পাৰিছিল। যেনেকুৱা চকুৰ ৰং, কিছুমানৰ চকুৰ ৰং বগা আছিল, কিছুমানৰ চকুৰ ৰং ৰঙা আছিল। তাৰপিছত কিছুমান কুনকুনি মাখি আছিল হালধীয়া ৰঙৰ, কিছুমান মুগা ৰঙৰ, কিছুমানৰ এই পাহিৰ যিটো আকাৰ সেইটো বেলেগ ধৰণৰ আছিল। চ' বহুতকেইটা চৰিত্ৰ আছিল কুনকুনি মাখিৰ। তাৰপিছত কুনকুনি মাখিক এবাৰ প্ৰজনন কৰালে এবাৰ প্ৰজননত বহুত কুনকুনি মাখিৰ সৃষ্টি হ'ব পাৰে, সেইকাৰণে ইয়াক পৰীক্ষা কৰাৰ কাৰণে বহুত সহজ হয়। আৰু আটাইতকৈ ইম্পৰ্টেণ্ট হৈছে কি কুনকুনি মাখিৰ ক্ৰম'জম থাকে মাত্ৰ 4যোৰ ক্ৰম'জম থাকে। যেনেকুৱা বেলেগ বেলেগ প্ৰাণীৰ ক্ৰম'জমৰ সংখ্যা বেলেগ বেলেগ থাকে, আমি আগৰ চেপ্টাৰবোৰত পাইছোঁ, ফাৰ্ষ্ট চেপ্টাৰত পাইছোঁ। মানুহৰ যেনেকুৱা থাকে 23যোৰ 23যোৰ ক্ৰম'জম থাকে, তেনেদৰে কুনকুনি মাখিৰ মাত্ৰ 4যোৰ ক্ৰম'জম থাকে, মাত্ৰ 4যোৰ ক্ৰম'জমতে পৰীক্ষা কৰিব লাগে। সেইকাৰণে পৰীক্ষাৰ কাৰণে কি হয় সহজ হয়। এই 4যোৰ ক্ৰম'জমৰ 3যোৰ ক্ৰম'জম হয় দৈহিক ক্ৰম'জম, যিয়ে কুনকুনি মাখিৰ দেহৰ গঠন নিৰ্ধাৰিত কৰে, আৰু এযোৰ ক্ৰম'জম হৈছে কি লিংগ ক্ৰম'জম, যিয়ে মতা আৰু মাইকী কুনকুনি মাখিক নিৰ্ধাৰিত কৰে। সেইকাৰণে এইকেইটা গুণ থকাৰ কাৰণে তেওঁ কুনকুনি মাখি পৰীক্ষাৰ কাৰণে বাছি লৈছিল। চ' এইটো চোৱা মতা আৰু মাইকী ড্ৰছ'ফিলা মেলানগেষ্টাৰ। এইটো মতাটো কি হয় সৰু হয়, মাইকীটো দেখাত ডাঙৰ হয়। এতিয়া চোৱা মেণ্ডেলৰ প্ৰথম পৰীক্ষা। মেণ্ডেলে 2টা পৰীক্ষা কৰিছিল। তাৰ প্ৰথম পৰীক্ষাটোত তেওঁ কি কৰিছিল, প্ৰথম পৰীক্ষাটোত তেওঁ যিবোৰ ড্ৰছ'ফিলা আছে ড্ৰছ'ফিলাসমূহক নিজে নিজে স্বতঃস্ফূৰ্তভাৱে সৃষ্টি হ'ব দিছিল। স্বতঃস্ফূৰ্তভাৱে সৃষ্টি হ'ব দি তেওঁ কি দেখা পাইছিল যে ড্ৰছ'ফিলাৰ চকুৰ ৰং তেওঁ সদায় কি দেখা পাইছিল, ৰঙা চকুৰ ৰং দেখা পাইছিল। তাৰপিছত তেওঁ হঠাৎকে এদিন দেখা পালে যে এটা মতা ড্ৰছ'ফিলা কি হৈছে, এটা মতা ড্ৰছ'ফিলাৰ চকুৰ ৰং তেওঁ বগা হোৱা দেখা পালে, যিটো তেওঁৰ কাৰণে বহুত ছাৰপ্ৰাইজিং আছিল। তেওঁ সেইটো ড্ৰছ'ফিলা দেখি পেলাই বহুত আচৰিত হৈ গৈছিল যে কাৰণ যিবোৰ আগৰ ড্ৰছ'ফিলা আছিল, আগৰ কুনকুনি মাখি আছিল, সেইবোৰত কোনো ধৰণৰ বগা ৰঙৰ চকু নাছিল, কিন্তু হঠাৎকে এটা মতা ড্ৰছ'ফিলা যেতিয়া তেওঁ বগা চকু থকা দেখা পালে তেতিয়া তেওঁ বহুত আচৰিত হ'ল। আৰু এইবাৰ তেওঁ কি কৰিলে যে সেই মতা বগা চকুযুক্ত ড্ৰছ'ফিলাৰ সৈতে এটা ৰঙা চকুযুক্ত মাইকী ড্ৰছ'ফিলাক প্ৰজনন কৰিব দিলে। প্ৰজনন কৰোৱাৰ পিছত তেওঁ দেখা পালে যে প্ৰথম জনুত F1 জনুত তেওঁ কি দেখা পালে যে গোটেইকেইটা ড্ৰছ'ফিলাৰ কি হৈছে চকুৰ ৰং ৰঙা হোৱা তেওঁ দেখা পাইছিল। চ' ইয়াৰ পৰা কি বুজা গ'ল যে যিটো ৰঙা বৰণ আছে সেইটো প্ৰভাৱী হয় বগা বৰণৰ ওপৰত।
এইটো পৰীক্ষাৰ পিছত মেণ্ডেলে মৰ্গানে যিটো মেণ্ডেলৰ প্ৰভাৱী আৰু অপ্ৰভাৱী চৰিত্ৰ আছিল, য'ত কি হয় এটা চৰিত্ৰই আনটো চৰিত্ৰক কি কৰিব নিদিয়ে, প্ৰথম জোনত প্ৰকাশ পাব নিদিয়ে, সেইটো তেওঁ কি কৰিছিল, এইবাৰ মানি লৈছিল। চ' মেণ্ডেলৰ প্ৰভাৱী আৰু অপ্ৰভাৱী চৰিত্ৰটো তেওঁ মানি লৈছিল, কাৰণ তেওঁৰ পৰীক্ষাটো প্ৰথম জোনত তেওঁ কি দেখা পালে, গোটেইকেইটা ড্ৰছফিলা কি হৈছে, ৰঙা চকুযুক্ত হৈছে। চ' F1 জনুৰ পোৱাৰ পিছত এইবাৰ মৰ্গানে কি কৰিলে, F1 জনুৰ যিবোৰ কুণকুণী মাখি পাইছিলে তেওঁ সেই কুণকুণী মাখিবোৰৰ সৈতে এইবাৰ তেওঁ কি কৰালে, আকৌ প্ৰজনন কৰালে। তাতে কি ল'লে, তেওঁ দুটা ৰঙা চকুযুক্ত মাইকী ড্ৰছফিলা আৰু কি লৈছে, দুটা বগা চকুযুক্ত মতা ড্ৰছফিলা লৈ পেলাই তেওঁ এবাৰ প্ৰজনন কৰিব দিলে। প্ৰজনন কৰাৰ পিছত তেওঁ F2 জনুত কি দেখা পালে, যে ৰঙা চকুযুক্ত বগা চকুযুক্ত, ৰঙা চকুযুক্ত তিনিটা ড্ৰছফিলাৰ সৃষ্টি হৈছে আৰু বগা চকুযুক্ত এটা ড্ৰছফিলা তেওঁ দেখা পালে। 3:1 অনুপাত পালে। আৰু ইয়াতে তেওঁ কি দেখা পালে, যে যিকেইটা মাইকী ড্ৰছফিলা সৃষ্টি হৈছিল, গোটেইকেইটা মাইকী ড্ৰছফিলা ৰঙা চকুযুক্ত হয়, কিন্তু মতা ড্ৰছফিলাৰ ক্ষেত্ৰত 50% মতা ড্ৰছফিলা ৰঙা চকুযুক্ত আৰু 50% কি হয়, বগা চকুযুক্ত তেওঁ দেখা পালে। বুজি পাইছানে? মৰ্গানে প্ৰথম যিটো সংকৰণ কৰাইছিল, প্ৰথমে যেতিয়া প্ৰজনন কৰাইছিল, কৰাই পেলাই F1 জনুত তেওঁ কি দেখা পাইছিল, যে গোটেইকেইটা কি হৈছে, এটা পিতৃপুৰুষৰ সৈতে মিলিছে। তেওঁ পিতৃপুৰুষ লৈছিল ৰঙা চকুযুক্ত আৰু বগা চকুযুক্ত মতা আৰু ৰঙা চকুযুক্ত মাইকী লৈছিল। কিন্তু F1 জনুৰ গোটেইকেইটা ড্ৰছফিলা তেওঁ কি দেখা পাইছিল, ৰঙা চকুযুক্ত তেওঁ দেখা পাইছিল, কাৰণ ৰঙা ৰংটো বগা ৰঙৰ ওপৰত প্ৰভাৱী হয়। এইবাৰ তেওঁ F1 জনুত যিবোৰ মতা আৰু মাইকী পাইছিল, সেইবোৰৰ মাজত গোটেইকেইটা কি আছিল, ৰঙা চকুযুক্ত। গোটেইকেইটা ৰঙা চকুযুক্তৰ মাজত তেওঁ কি কৰালে, এইবাৰ গোটেইকেইটা গোটেইকেইটা ৰঙা চকুযুক্ত মাইকী আৰু ৰঙা চকুযুক্ত মতাৰ মাজত তেওঁ কি কৰালে, প্ৰজনন কৰালে। কৰোৱাৰ পিছত তেওঁ F2 জনুত কি দেখা পালে, যে তিনিটা ড্ৰছফিলা কি হৈছে, ৰঙা চকুযুক্ত হৈছে আৰু এটা ড্ৰছফিলা কি হৈছে, বগা চকুযুক্ত। আৰু 3:1 অনুপাতৰ গোটেইকেইটা মাইকী ড্ৰছফিলা ইয়াতে ৰঙা চকুযুক্ত হৈছে, কিন্তু বগাৰ ক্ষেত্ৰত এটা ড্ৰছফিলা হৈছে ৰঙা চকুযুক্ত আৰু এটা ড্ৰছফিলা হৈছিল কি, বগা চকুযুক্ত। চ' প্ৰথম পৰীক্ষাৰ পিছত মেণ্ডেলৰ যিটো ফলাফল আছিল, ফলাফলটো এনেকুৱা ধৰণৰ আছিল, যে তেওঁ কৈছিল যে যিটো মেণ্ডেলৰ সূত্ৰ আছিল, মেণ্ডেলৰ সূত্ৰৰ যিটো প্ৰভাৱী আৰু অপ্ৰভাৱী যিটো সূত্ৰ আছিল, যে প্ৰভাৱীটো প্ৰকাশ পায় আৰু অপ্ৰভাৱীটো প্ৰকাশ পাব নোৱাৰে F1 জনুত, সেইটো সূত্ৰ তেওঁ কি কৰিছিল, গ্ৰহণযোগ্য বুলি কৈছিল। আৰু তেওঁ কৈছিল যে চকুৰ ৰঙৰ কাৰণে, ড্ৰছফিলাৰ যিটো চকুৰ ৰং আছে, চকুৰ ৰঙৰ কাৰণে যিটো জিন আছে, সেইটো জিন কি হয়, সেইটো জিনৰ যিটো লিংগ ক্ৰমজম আছে, লিংগ ক্ৰমজমৰ সৈতে কিবা সম্পৰ্ক আছে। কাৰণ তেওঁৰ পৰীক্ষাত তেওঁ কি দেখা পাইছিল, যে যিবোৰ মাইকী ড্ৰছফিলা হয়, সেইবোৰ সদায় কি হয়, ৰঙা চকুযুক্ত হয়। প্ৰথম পৰীক্ষাত তেওঁ দেখা পাইছিল। সেইকাৰণে তেওঁ কৈছিল যে চকুৰ ৰঙৰ কাৰণে যিটো জিন আছে, সেইটো জিনৰ হয়তো লিংগ ক্ৰমজমৰ সৈতে কিবা সম্পৰ্ক আছে, যাৰ কাৰণে মাইকীবোৰ সদায় কি হৈছে, ৰঙা চকুযুক্ত হৈছে। এইটো হৈছিল কি, প্ৰথম পৰীক্ষাৰ পিছৰ ফলাফল। মৰ্গানৰ দ্বিতীয় পৰীক্ষা, এক্সপেৰিমেণ্ট নম্বৰ 2। এইটোত তেওঁ কি কৰিছিল, যে F1 জনুত তেওঁ যিবোৰ ৰঙা চকুযুক্ত মাইকী পাইছিল, সেইবোৰ মাইকী আৰু তেওঁ কি কৰিছিল, বগা চকুযুক্ত মতা ড্ৰছফিলাৰ সৈতে তেওঁ কি কৰাইছিল,
প্ৰজনন হ'বলৈ দিছিল। প্ৰজনন কৰোৱাৰ পিছত তেওঁ কি দেখা পাইছিল যে 50% ৰঙা চকুযুক্ত মাইকী ড্ৰছ'ফিলাৰ সৃষ্টি হৈছে আৰু 50% ৰঙা চকুযুক্ত মতা ড্ৰছ'ফিলাৰ সৃষ্টি হৈছে। চ' তেওঁ এক্সপেৰিমেণ্ট নম্বৰ 2 আকৌ কি কৰিলে যে F1 জনুত তেওঁ যিবোৰ ৰঙা চকুযুক্ত মাইকী পাইছিল সেই মাইকীবোৰৰ সৈতে তেওঁ এবাৰ কি কৰিলে বগা চকুযুক্ত মতা ড্ৰছ'ফিলাক প্ৰজনন কৰিবলৈ দিলে। দিয়াৰ পিছত তেওঁ কি দেখা পালে যে 50% কি হৈছে মাইকী ড্ৰছ'ফিলা ৰঙা চকুযুক্ত হৈছে আৰু 50% ড্ৰছ'ফিলা কি হৈছে মতা ৰঙা চকুযুক্ত মতা ড্ৰছ'ফিলাৰ সৃষ্টি হৈছে। চ' তেওঁ ইয়াতেও কি দেখা পালে যে মাইকীবোৰৰ চকুৰ ৰং কি হৈছে ৰঙা হৈছে। চ' এইটো পৰীক্ষাৰ পিছত মৰ্গানৰ যিটো ফলাফল আছিল সেইটো এনেকুৱা ধৰণৰ আছিল যে যিটো বগা ৰং আছে সেই বগা ৰংটো কি হয় কেৱল মতাৰ লগত মতা ড্ৰছ'ফিলাৰ সৈতে জড়িত নহয়, কিন্তু যিটো জিন আছে যিটো চকুৰ ৰঙৰ কাৰণে যিটো জিন আছে সেইটো জিন কি হয় যিটো এক্স ক্ৰম'জম আছে এক্স ক্ৰম'জমৰ সৈতে জড়িত হয়। এক্স ক্ৰম'জমে কি বুজায় এক্স ক্ৰম'জমে সাধাৰণতে মাইকী বুজায় হয়নে। এক্স এক্স থাকে মানে কি সেইটো মাইকী হয়, এক্স ৱাই থাকে মানে সেইটো কি হয় মতা হয়। চ' তেওঁৰ মতে যিটো এক্স ক্ৰম'জম আছে ইয়াতেও এক্স আছে মতাটো এটা এক্স আৰু এটা ৱাই থাকে। চ' ইয়াৰো যিটো এক্স আছে আৰু মাইকীৰ যে দুয়োটা এক্স আছে বেচিকেলি যিটো এক্স ক্ৰম'জম থাকে সেই এক্স ক্ৰম'জমটোত কি থাকে চকুৰ ৰঙৰ কাৰণে জড়িত জিনটো এক্স ক্ৰম'জমত থাকে আৰু ৱাই ক্ৰম'জমত কোনো ধৰণৰ চৰিত্ৰ নাথাকে। যেনেকুৱা আমি জানো যে এটা নিৰ্দিষ্ট বৈশিষ্ট্যৰ কাৰণে কি থাকে এটা এলিল থাকে, যিটো এলিলত সেইটো বৈশিষ্ট্যৰ বিপৰীত লক্ষণ থাকে। যেনেকুৱা আমি পাইছিলোঁ কেপিটেল টি স্মল টি এটা ওখ চৰিত্ৰ বুজায় এটা চাপৰ চৰিত্ৰ বুজায়। এই দুটাক একেলগে কি কোৱা হয় এলিল বুলি কোৱা হয়। চ' ইয়াতে যদি এক্স ক্ৰম'জমে যদি চকুৰ ৰং বুজাইছে ৰঙা চকুৰ ৰং বুজাইছে তেতিয়াহ'লে ৱাই ক্ৰম'জমেও কিবা চকুৰ ৰং বুজাব লাগিছিল বগা নহ'লে কিবা বেলেগ ধৰণৰ, কিন্তু ইয়াতে ৱাই ক্ৰম'জমে কোনো ধৰণৰ চকুৰ ৰং নুবুজায়। গতিকে ইয়াতে যিটো এলিল আছে এলিলটোত কোনো ধৰণৰ বিপৰীতধৰ্মী লক্ষণ নাথাকে। চ' আৰু এটা মৰ্গানৰ পৰীক্ষা হৈছে কি লিংগ সহলগ্নতা। এবাৰ আমি চাওঁ লিংগ সহলগ্নতাটো কি হয়। লিংগ সহলগ্নতাৰ ডেফিনেশ্যন হৈছে যে আৰু এই লিংগ সহলগ্নতাটো মেণ্ডেলে আৱিষ্কাৰ কৰিছিল 1910ত। চ' এইটোৰ মতে কি হয় যে যিটো এক্স ক্ৰম'জম থাকে এক্স ক্ৰম'জমত যিটো জিন থাকে সেইটো জিনৰ কোনো বিপৰীতধৰ্মী লক্ষণযুক্ত কোনো ধৰণৰ জিন ৱাই ক্ৰম'জমত নাথাকে। যেনেকুৱা আমি পাইছিলোঁ যে হালধীয়া গুটি ৰং সেউজীয়া গুটি ৰং। চ' দুটা কি থাকে বেলেগ বেলেগ চৰিত্ৰ থকা জিন থাকে এটা বৈশিষ্ট্যৰ কাৰণে, কিন্তু ইয়াতে ৰঙৰ কাৰণে এক্স ক্ৰম'জমত যিটো জিন থাকে তাৰ কোনো বিপৰীত ধৰ্মী জিন ৱাই ক্ৰম'জমত নাথাকে। এইটো হৈছে কি লিংগ সহলগ্নতা, তাৰমানে এটা লিংগত থাকে এটা লিংগত নাথাকে। চ' ইয়াৰ কাৰণে কি কৰিব লাগিব এইটো বুজিবলৈ হ'লে যিটো মৰ্গানৰ পৰীক্ষা আছিল মৰ্গানে কি কৰিছিল যে তেওঁ স্বতঃস্ফূৰ্তভাৱে ড্ৰছ'ফিলা মেলানগেষ্টাৰ সৃষ্টি হ'ব দিছিল। তাৰপিছত তেওঁ হঠাৎকৈ এদিন দেখা পালে কি এটা বগা ৰঙৰ চকুযুক্ত ড্ৰছ'ফিলাৰ হঠাৎকৈ সৃষ্টি হোৱা তেওঁ দেখা পালে। যেতিয়া তেওঁ বগা ৰঙৰ সৃষ্টি হোৱা দেখা পালে তেতিয়া তেওঁৰ পৰীক্ষাসমূহ আৰম্ভ কৰিছিল। চ' তেওঁৰ প্ৰথম পৰীক্ষাত তেওঁ কি লৈছিল পিতৃ জনুত তেওঁ কি লৈছিল এটা ৰঙা চকুযুক্ত মাইকী লৈছিল আৰু সেই বগা চকুযুক্ত মতা লৈছিল যিটো নিজে নিজে সৃষ্টি হৈছিল। এতিয়া মাইকী কি বুজোৱা হয় কিহেৰে বুজোৱা হয় এক্স এক্সেৰে বুজোৱা হয় আৰু মাইকীৰ চকুৰ ৰং কি আছিল ৰঙা আছিল, সেইকাৰণে আৰ দি দিয়া ৰেড কালাৰ। ঠিক আছে, তাৰপিছত এই দুটাৰ মাজে আৰু এটা কি লৈছিল সেই নিজে নিজে সৃষ্টি হোৱা
বগা চকুযুক্ত। যিহেতু চকুৰ ৰং কেৱল এক্স ক্ৰম'জমেহে বুজায়, ৱাই ক্ৰম'জমত কোনো ধৰণৰ ৰঙৰ কাৰণে জড়িত জিন নাথাকে, সেইকাৰণে ৱাইটোক এনেই থাকিবলৈ দিয়া। এক্সত কি লিখি দিয়া, চৰি ইয়াতে মই কি লিখিলোঁ, বি নহয় দেই, ডব্লিউ। হোৱাইট কালাৰ ইয়াতে লিখি দিয়া ডব্লিউ। ঠিক আছে, হোৱাইট চকুযুক্ত ইয়াতে কি লৈছা, মতা লৈছা। হোৱাইট চকুযুক্ত ইয়াতে আমি ডব্লিউ ইউজ কৰিছোঁ হোৱাইটৰ কাৰণে, আৰু ইয়াতে কি লোৱা হৈছে, ৰঙা চকুযুক্ত মাইকী লোৱা হৈছে। যেতিয়া ইহঁতৰ মাজত কি কৰাবা, ক্ৰছ কৰাবা, প্ৰজনন কৰাবা, তেতিয়া কি জননকোষ কি ধৰণৰ সৃষ্টি হ'ব। সাম্ভাব্য জননকোষ ইয়াতে এক ধৰণৰে সৃষ্টি হ'ব, সেইটো হৈছে কি এক্স আৰ। আৰু ইয়াতে দুই ধৰণৰ সৃষ্টি হ'ব, এটা হৈছে কি এক্স ডব্লিউ আৰু এটা হৈছে ৱাই। হয়নে? এতিয়া ইহঁতৰ মাজত কি কৰা, সংকৰ কৰোৱা। কৰালে কি পাবা, ইয়াতে হ'ব কি এক্স আৰ এক্স ডব্লিউ, আৰু ইয়াতে কি পাবা এক্স আৰ ৱাই। তাৰমানে এইটো যিটো হ'ল, এইটো কি হ'ব, এইটো মাইকী কুণকুণী মাখি। এইটো মাইকী কুণকুণী মাখি হয়, আৰু ইয়াৰ চকুৰ ৰং কি হ'ব, ৰঙা হ'ব। যদিও ইয়াতে বগাটো আছে, কিন্তু বগাটো কি হয়, অপ্ৰভাৱী হয়, সেইকাৰণে ইয়াতে ৰঙা ৰংটো প্ৰকাশ পাব। গতিকে কি হ'ব, ৰঙা ৰঙৰ চকুযুক্ত মাইকী কুণকুণী মাখিৰ সৃষ্টি হ'ব। আৰু ইয়াতে এইটো কি হয়, মতা কুণকুণী মাখিৰ সৃষ্টি হ'ব। আৰু ইয়াতো যিহেতু আৰ আছে, এক্স আৰ আছে, ৰেড আছে, তাৰমানে ইয়াতো মতাটোৰ চকুৰ ৰং কি হ'ব, ৰঙা চকুযুক্ত। যেনেকৈ আমি মৰ্গানৰ পৰীক্ষা চাইছিলোঁ, গোটেইকেইটা কুণকুণী মাখি কি হৈছিল, ৰঙা চকুযুক্ত হৈছিল। এতিয়া প্ৰথম এইটো কি হয়, F1 জনু। F1 জনুত যিবোৰ পালা, যেনে যিকেইটা মতা মাইকী পালা, এতিয়া ইহঁতৰ মাজত প্ৰজনন হ'বলৈ দিয়া। প্ৰজনন হ'বলৈ দিলে কি দেখা পাবা, F2 জনু এতিয়া লিখা, কি হ'ব, এক্স আৰ এক্স ডব্লিউ, এইটো হৈছে কি মাইকী, ইনটু এক্স আৰ ৱাই। ইহঁতৰ পৰা জননকোষ কি ধৰণৰ সৃষ্টি হ'ব পাৰে, এটা হৈছে এক্স আৰ, এটা হৈছে এক্স ডব্লিউ। ইয়াতে কি সৃষ্টি হ'ব, এক্স ডব্লিউ, সৰি এইটোতো ডব্লিউ হ'ব, আৰু এইটো হ'ব কি এক্স, এক মিনিট। চ' এনেকুৱা ধৰণৰ জননকোষ সৃষ্টি হ'ব। ইয়াতে একো ডব্লিউ চব্লিউ নহয় দেই, ইয়াতে আৰে হ'ব। তাৰপিছত এতিয়া ইহঁতৰ মাজত কি কৰা, প্ৰজনন কৰা। এইটোৰ লগত এইটো এইটো হ'লে মিলিলে কি হ'ব, এক্স আৰ সৃষ্টি হ'ব। এইটোৰ সৈতে এইটো কৰা, কি পাবা, এক্স আৰ ৱাই পাবা। এতিয়া এইটোৰ সৈতে এইটো কৰা, কি পাবা, এক্স ডব্লিউ এক্স আৰ, এক্স ডব্লিউ এক্স আৰ। তাৰপিছত এইটো আৰু এইটো কৰা, কি পাবা, এক্স ডব্লিউ ৱাই। চ' এইটো যিটো হয়, এইটো কি হ'ব, মাইকী ড্ৰছ'ফিলা হ'ব, মাইকী কুণকুণী মাখি হ'ব, আৰু ইয়াৰ চকুৰ ৰং হ'ব কেনেকুৱা, ৰঙা। আৰু এইটোৰ কি হ'ব, চকুৰ ৰং ৰঙা হ'ব, কাৰণ ইয়াতে ৰঙা ৰংটো প্ৰভাৱী হয়, সেইকাৰণে বগা ৰংটো অপ্ৰভাৱী হয়, সেইকাৰণে এইটোত কি হ'ব, এইটোও মাইকী হ'ব, আৰু মাইকীৰ চকুৰ ৰং কি হ'ব, ৰঙা চকুৰ ৰংযুক্ত হ'ব। তাৰপিছত এইটো কি হ'ব, এইটো হ'ব কি মতা, এক্স ৱাই আছে, মতাটোৰ চকুৰ ৰং ইয়াতে কি হ'ব, ৰঙা হ'ব। যিহেতু আৰ আছে, ৱাইটটো একো নাথাকে, গতিকে এইটো ৰঙা চকুযুক্ত হ'ব। আৰু ইয়াতে কি হ'ব, এইটোও মতা হয়, কিন্তু ইয়াৰ চকুৰ ৰং কি হ'ব, বগা চকুযুক্ত হ'ব। দেখা পালানে, ইয়াতে ৱাই আছে কেৱল, সেইকাৰণে ইয়াৰ চকুৰ ৰং কি হয়, ইয়াতে বগা চকুযুক্ত হয়।
তাৰমানে কি হ'ল যে মৰ্গানৰ যিটো সূত্ৰ আছিল যে য'ত কেৱল এক্স ক্ৰম'জমৰ সৈতেই থাকে ৱাই ক্ৰম'জমত কোনো ধৰণৰ চৰিত্ৰ নাথাকে সেইটো কি হয় শুদ্ধ হয়, কিন্তু বগা ৰংটো যে কেৱল মাইকীত হ'ব সেইটো কিন্তু ইয়াতে শুদ্ধ নহয় বুলি প্ৰমাণিত হ'ল, কাৰণ ইয়াতে যিটো মতা সৃষ্টি হ'ল সেইটো কি হৈছে ইয়াতে বগা চকুযুক্ত মতা ইয়াতে সৃষ্টি হোৱা দেখা গৈছে, ৰঙা চকুযুক্ত মতাও সৃষ্টি হোৱা দেখা গৈছে। সো এইটো যিটো সূত্ৰ এইটো সূত্ৰ ক্ৰিছ ক্ৰছ ইনহেৰিটেন্স সূত্ৰ বুলিও কোৱা হয়। সো এইকেইটা আছিল কি মৰ্গানৰ এক অংকৰ পৰীক্ষা হয়নে, ইয়াতে এটা চৰিত্ৰক উদ্দেশ্য কৰি কৰা হৈছিল, য'ত কি লোৱা হৈছিল চকুৰ ৰং, ৰঙা চকুৰ ৰং আৰু বগা চকুৰ ৰঙৰ ওপৰত কৰা হৈছিল। সো তাৰপিছত মৰ্গানে এক অংকৰ পৰীক্ষাৰ পিছত দ্বিসংকৰ পৰীক্ষাও কৰাইছিল, সেইটোত তেওঁ কি কি চৰিত্ৰ লৈছিল। মৰ্গানে দ্বিসংকৰ পৰীক্ষাৰ কাৰণে লৈছিল হালধীয়া ৰং W আৰু বগা চকুযুক্ত ড্ৰছ'ফিলা, হোৱাইট চকুযুক্ত মাইকী ড্ৰছ'ফিলা আৰু কি লৈছিল মুগা ৰঙৰ, ইয়াতে যিটো মুগা ৰং সেইটো কি হয় প্ৰভাৱী হয়, সেইকাৰণে মুগা ৰঙত প্লাছ দি দিয়া, এইটো প্ৰভাৱী হয়। তাৰপিছত ৰঙা চকুযুক্ত, ইয়াতে ৰঙা ৰংটো কি হয় প্ৰভাৱী হয়, ইয়াতে এটা প্লাছ দি দিয়া, মতা ড্ৰছ'ফিলা লৈছিল। সো ইয়াতে দুটা চৰিত্ৰ লৈছে, দ্বিসংকৰ পৰীক্ষা হালধীয়া গাৰ ৰং আৰু মুগা গাৰ ৰং, বগা চকুৰ ৰং আৰু ৰঙা চকুৰ ৰং। ইয়াতে যিটো মুগা ৰং হয় সেইটো প্ৰভাৱী হয় আৰু ৰঙা চকুৰ ৰংটো প্ৰভাৱী হয়, তাৰমানে মতাৰ যিকেইটা চৰিত্ৰ আছে সেইকেইটা ইয়াতে প্ৰভাৱী হয়। সো ইয়াৰ মাজত সংকৰণ কটাই তেওঁ F1 জোনত কি দেখা পালে যে গোটেইকেইটা কি হৈছে মুগা ৰঙৰ আৰু ৰঙা চকুযুক্ত হৈছে, যেনেকুৱা সদায় হয় F1 জোনত যিটো প্ৰভাৱী হয় সেইটোৱে প্ৰকাশ পায়, গোটেইকেইটা এনেকুৱা হৈছে। তাৰপিছত তেওঁ F2 জোনত কি দেখা পালে যে 98.7% ইয়াতে পিতৃজনৰ দৰে হৈছে, পিতৃজনত যেনেকুৱা আছিল হালধীয়া তাৰপিছত বগা মাইকী আৰু মুগা ৰঙা ৰংযুক্ত চকুৰ ৰংযুক্ত মতা যে লোৱা হৈছিল, এইকেইটা চৰিত্ৰ থকা হৈছে কিমান 98.7% আৰু 1.3% হৈছে কি পুনৰ সংযোজন, যেনেকুৱা মেণ্ডেলৰ সূত্ৰত কি পাইছিলা দ্বিসংকৰ পৰীক্ষাৰ পিছত ৰেচিঅ' পাইছিলা 9:3:1। ইয়াৰে এইটো যিটো 9 আছিল সেইটো কি আছিল কেপিটেল R কেপিটেল Y ৰাউণ্ড, তাৰমানে ঘূৰণীয়া গুটিৰ আকাৰ আৰু হালধীয়া ৰঙৰ গুটি হয়নে, এইটো আছিল কি পেৰেণ্টেল। সো পেৰেণ্টেল কি পাইছিলা এটা চৰিত্ৰ পাইছিলা, পেৰেণ্টেল চৰিত্ৰ থকা 9টা পাইছিলা এঠাইত আৰু এঠাইত পাইছিলা এটা, য'ত কি আছিল স্মল r স্মল y, এইটো এটা পেৰেণ্টৰ চৰিত্ৰ, এইটো এটা পেৰেণ্টৰ চৰিত্ৰ। সো এটাত 9 পাইছিলা, এটাত 3 পাইছিলা, আৰু বাকী যে 3টা আছিল সেইকেইটা কি হৈছিল নিজে কিছুমান চৰিত্ৰৰ সৃষ্টি কৰিছিল, এটাই আনটোৰ সৈতে লগ লাগিছিল, পেৰেণ্টৰ সৈতে ইয়াৰ কোনো ধৰণৰ মিল নাছিল, ইয়াকে পুনৰ সংযোজন বুলি কোৱা হয়। তাৰমানে ইহঁতে বেলেগৰ সৈতে গৈ পেলাই লগ লাগি এটা নতুন চৰিত্ৰ প্ৰকাশ কৰে। সো মৰ্গানৰ ক্ষেত্ৰতো কি দেখা গ'ল যে 1.3% অতি কম সংখ্যকে কি কৰিছে বেলেগৰ সৈতে গৈ পেলাই নতুন চৰিত্ৰ প্ৰকাশ কৰিছে, পুনৰ সংযোজন কৰিছে, বেছিভাগেই কি হৈছে পেৰেণ্টৰ দৰে হৈছে। কিন্তু মেণ্ডেলৰ সূত্ৰত তেনেকুৱা নাছিল, মেণ্ডেলৰ সূত্ৰত 40% এনেকুৱা ধৰণৰ চৰিত্ৰ আছিল, এনেকুৱা ধৰণৰ চৰিত্ৰ থকা উদ্ভিদ আছিল বা গুটি আছিল, য'ত কি হৈছিল পুনৰ সংযোজন হৈছিল। গতিকে ইয়াতে আহি পেলাই আকৌ কি হ'ল মৰ্গান আৰু মেণ্ডেলৰ সূত্ৰ কি হৈ গ'ল বেলেগ হৈ গ'ল, ৰিজাল্ট একে নাহিলে। সো এইটোৱে আছিল ক্ৰমজমীয় সূত্ৰৰ বংশগতিৰ সূত্ৰ। আজিৰ ভিডিঅ'ত ইমানখিনিয়ে, ভিডিঅ' কেনেকুৱা পালা জনাবা, যদি ভাল লাগিছে লাইক কৰা, বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰা আৰু চেনেল ছাবস্ক্ৰাইব কৰা। থেংক ইউ।